সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী 1 জুলাইৰ পৰাই দেশত বলবৎ হৈছে নতুন আইন আৰু এই নতুন আইন বলবৎ হোৱাৰ পিছতে এই নতুন আইন অনুসৰি এতিয়া দেশত আহি গল বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন নিয়ম ভংগ কৰিলে এতিয়া বিপদত পৰিব লাগিব অপৰাধী এতিয়াৰ পৰা 18 বছৰ বয়সৰ তলৰ কিশোৰী কোনো কাৰণতে বিয়া পাতিব নোৱাৰিব আনকি 18 বছৰ তলৰ বয়সৰ কিশোৰীৰ সৈতে যদি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে বা কিশোৰীগৰাকীৰ অনুমতি সাপেক্ষে যদিও এনে ধৰণৰ সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব বা অপৰাধ বুলি গণ্য কৰা হ'ব আৰু এই কঠোৰ নিয়ম এতিয়াৰ পৰা মানি চলিব লাগিব বাল্য বিবাহক লৈ দেশত আহি গল কঠোৰ নিয়ম এতিয়া বাল্য বিবাহক লৈ নতুন আইন অনুসৰি এই কঠোৰ নিয়ম বলবৎ কৰা হৈছে 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিয়া কৰোৱা জাৰি কৰা হৈছে নিষেধাজ্ঞা অনুমতি সাপেক্ষেও স্থাপন কৰিব নোৱাৰিব কোনো কাৰণতে শাৰীৰিক সম্পৰ্ক 18 বছৰ তলৰ বয়সৰ কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব সম্পৰ্ক গঢ়িলে দুৰ্ধৰ্ষ অপৰাধীৰ গোচৰত অভিযুক্ত হ'ব লাগিব ধৰ্ষণ বুলি গণ্য কৰা হ'ব আৰু এই অপৰাধত অভিযুক্ত হ'ব লাগিব অনুমতি সাপেক্ষে সম্পৰ্ক স্থাপন কৰিলেও ইয়াক গণ্য কৰা হ'ব ধৰ্ষণ বুলি নতুন আইনক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া যেহেতু 1 জুলাইৰ পৰাই দেশত নতুন আইন বলবৎ হৈছে তিনিখনকৈ নতুন আইন বলবৎ হৈছে আৰু এই নতুন আইন অনুসৰি এতিয়া বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰতা প্ৰদৰ্শন কৰা হৈছে বাল্য বিবাহক লৈ এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে পূৰ্বে যদিও বাল্য বিবাহ কৰি কোনো কাৰণত যদি কোনোবা বাচিও গৈছিল হাৰিও গৈছিল কিন্তু এতিয়া সেয়া নহব 18 বছৰ তলৰ বয়সৰ কিশোৰীক বিয়া কৰিলেই বা কৰালে আপুনি বিপদত পৰিব লাগিব লাগিলে হেয়া স্বামীয়ে হওক লাগিলে হেয়া পিতৃ মাতৃয়ে হওক পৰিয়ালবৰ্গই হওক শাহু শহুৰে হওক জুৰেই নহওক মুঠৰ ওপৰত এতিয়াৰ পৰা কোনো কাৰণতে 18 বছৰ বয়সৰ তলৰ যি কিশোৰী থাকিব 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিবাহ কৰাব নোৱাৰিব আনকি কেৱল বিয়া বুলি নহয় 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে কোনো কাৰণতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে ইয়াক অপৰাধ হিচাপে গণ্য কৰা হ'ব বা ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হ'ব যদি ইয়াত কিশোৰীগৰাকীৰ অনুমতিও থাকে অনুমতি থাকিলেও কিন্তু ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব বা অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু এই অপৰাধৰ গোচৰতে অভিযুক্তই শাস্তি পাব লাগিব কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব এতিয়া কোনো কাৰণতে এতিয়াৰ পৰা অপৰাধীৰ নিস্তাৰ নাই মুঠৰ ওপৰত ভুল কৰিলে আপুনি বিপদত পৰিব লাগিব গতিকে 18 বছৰৰ কিশোৰীৰ সৈতে বা 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে কোনো কাৰণতে বিবাহত বহিব নোৱাৰিব বা শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব যদিহে কিশোৰীগৰাকীৰ অনুমতি থাকে অনুমতি থাকিলেও কিন্তু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব অন্যথা ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব আৰু লগে লগে ইয়াৰ শাস্তি বিহা হ'ব গতিকে এতিয়াৰ পৰা কোনো কাৰণতে এই ভুল নকৰিব যেহেতু বাল্য বিবাহক লৈ এতিয়া এইদৰে কঠোৰ নিয়ম জাৰি কৰা হৈছে নতুন আইন অনুসৰি এই কঠোৰ নিয়ম বলবৎ কৰা হৈছে আৰু এই কঠোৰ নিয়ম অনুসৰি এতিয়াৰ পৰা কোনো কাৰণতে কোনো অপৰাধী হাৰি যাব নোৱাৰিব বিশেষকৈ বাল্য বিবাহক লৈ এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে গতিকে 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে বিয়া পতাৰ কথা ভুলতো আপুনি চিন্তা নকৰিব আৰু বিয়াৰ বাহিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ কথা চিন্তা নকৰিব যদিহে কোনো 18 বছৰ বয়সৰ তলৰ কিশোৰীৰ সৈতে আপোনাৰ প্ৰেম হৈছে তেতিয়াও এই সকলোৰে পৰা দূৰত থাকিব কিয়নো এনে ধৰণৰ কৰ্ম কৰিলে বা এনে ধৰণৰ সম্পৰ্ক স্থাপন কৰিলে কিশোৰীগৰাকীৰ অনুমতি সাপেক্ষে এই ধৰণৰ সম্পৰ্ক স্থাপন কৰিলেও ইয়াক অপৰাধ হিচাপে গণ্য কৰা হ'ব ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব আৰু ইয়াৰ লগে লগে অভিযুক্তই উচিত শাস্তি লাভ কৰিব নতুন আইনক লৈ এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্ট 18 বছৰৰ তলৰ ছোৱালীৰ লগত
sexual intercourse কোনেও কৰিব নোৱাৰে the minimum age for sexual intercourse for with consent for married women has been raised from 15 years to 18 years তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়ালে sexual intercourse is proved যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হলেও আপুনি sexual intercourse কৰিব নোৱাৰে আৰু যেহেতু sexual intercourse কৰিছে this has become a new category of offense under ভাৰতীয় ন্যায় সংহিতা ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ even consensual intercourse is equivalent to rape অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক with consent to যদি আমি sexual intercourse কৰো it will be considered as rape and it will be punishable as offense of rape গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম sufficient to say that এতিয়া মই বিয়া কৰাব পাৰো কিবা কাৰণত বিয়া হ'ল ঘটনা চক্ৰ কিন্তু মই ইন্টাৰকোৰ্স কৰিব নোৱাৰো গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰ তলতটো prohibited আছে পানিশমেন্ট কম আছিল 3-4 years কিন্তু যেতিয়া আপুনি চাইল্ড মেৰেজ উইথ সেক্সুয়াল ইন্টাৰকোৰ্স it will become a rape ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিম